নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো শিক্ষকৰ বদলীকৰণ সম্পৰ্কত গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছে। আৰু এই জাননী অনুসৰি শিক্ষকৰ যি পাৰস্পৰিক বদলি অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰ যিটো তাৰিখ 30 এপ্ৰিল তাৰিখে শেষ হৈছিল, কিন্তু তাক পুনৰ বৃদ্ধি কৰি দিয়া হৈছে। আপোনালোকে দেখিছে 20 মে 2025লৈকে অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। গতিকে অত্যন্ত এটা সুখবৰ, বিশেষতঃ শিক্ষকৰ পাৰস্পৰিক বদলিৰ সম্পৰ্কত। প্ৰাথমিক পৰ্যায়ে হওক বা মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলৰ পাৰস্পৰিক বদলিৰ কাৰণে অনলাইন আবেদনৰ তাৰিখ 20 মেলৈকে বৃদ্ধি কৰি দিয়া হৈছে। আৰু এই ক্ষেত্ৰত যি SOP থাকিব বা সকলোখিনি পূৰ্বৰ সৈতে একেই থাকিব। সেই অনুসৰি যিসকলে এতিয়াও ইচ্ছা কৰে তেওঁলোকে 20 মে তাৰিখলৈকে আবেদন কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইট দিছে www.hrmsassam.in যোগেদি। আৰু 20 মে তাৰিখৰ দিনা মাজনিশালৈকে অনলাইন খোলা থাকিব। কোনো ধৰণৰ অফলাইন মোডত এপ্লিকেশ্যন গ্ৰহণ কৰা নহয়। গতিকে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত অৱশেষত এক্সটেনশ্যন অৰ্ডাৰ আহিল, অৰ্থাৎ ডেট বৃদ্ধি কৰি দিয়া হ'ল। গতিকে প্ৰাথমিক ক্ষেত্ৰতে হওক বা মাধ্যমিক পৰ্যায়তে হওক শিক্ষকসকলে এতিয়া পাৰস্পৰিক বদলিৰ তেওঁলোকৰ আবেদন 20 মে 2025লৈকে তেওঁলোকে কৰিব পাৰিব। গতিকে অত্যন্ত এটা সুখবৰ। এতিয়া আমি আহিছোঁ দ্বিতীয়টো খবৰলৈ। গতিকে দ্বিতীয়টি খবৰ হ'ল যে পৰীক্ষাত প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ শিক্ষা বিভাগ, 9 অধ্যক্ষসহ এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বিত হ'ল শোণিতপুৰৰ নাৰেংকাটি HSৰ অধ্যক্ষ ডক্টৰ ৰোহিত চন্দ্ৰ ৰাভা। নগাঁৱৰ PMশ্ৰী কঠীয়াতলী HSৰ অধ্যক্ষা সন্ধ্যা বেজবৰুৱাকো নিলম্বন কৰা হৈছে। ঐচ্ছিক অসমীয়াৰ প্ৰশ্নকাকত ফাদিল কৰি নিলম্বিত হ'ল বিষয় শিক্ষয়িত্ৰী হিমানী দত্ত। আৰু ধেমাজিৰ বৰদলনি HSৰ অধ্যক্ষা কবিতা চুতীয়াকো নিলম্বন কৰা হৈছে। গতিকে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষা বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু 9 অধ্যক্ষসহ এগৰাকী বিষয় শিক্ষকক তেওঁলোকে নিলম্বন কৰিছে। আৰু ধেমাজিৰ বৰদলনি HSৰ অধ্যক্ষা কবিতা চুতীয়াকো নিলম্বন কৰা হৈছে। নিলম্বিত হ'ল ধেমাজি গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ চক্ৰৱৰ্তী বৰগোহাঁই। পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ গোপীৰাম দলেকো নিলম্বন কৰা হৈছে। মাজুলী কমলাবাৰী সত্ৰ HSৰ অধ্যক্ষা লীলামণি বৰগোহাঁইকো নিলম্বন কৰা হৈছে। ধুবুৰীৰ লক্ষীগঞ্জ HSৰ অধ্যক্ষ মইনুল হক মণ্ডলকো নিলম্বন কৰা হৈছে। নিলম্বিত হ'ল ৰঙিয়া গাৰ্লছ HSৰ IC অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাও। গতিকে শিক্ষা বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰি এই পদক্ষেপ লৈছে, যাতে ভৱিষ্যত দিনত এনেধৰণৰ কেতিয়াও ভুল নহয়। পৰীক্ষা প্ৰশ্নকাকতৰ লগত জড়িত। গতিকে আপোনালোকে শিক্ষা বিভাগৰ এই কঠোৰ স্থিতি সম্পৰ্কত আপোনালোকে দেখিছে কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অধ্যক্ষসহ বিষয় শিক্ষকো নিলম্বন হ'বলগীয়া হৈছে। এতিয়া আমি আহিছোঁ তৃতীয়টি খবৰলৈ, যিটো বাতৰি কাকতত প্ৰকাশ পাইছে যে আদালতত পৰকীয়া পক্ষৰ অধিবক্তাই উদঙালে নিযুক্তিৰ স্বৰূপ। 1991-1997ত 1700 নাবালকে পাইছিল শিক্ষকৰ চাকৰি। গতিকে শিৱসাগৰত হৈছিল এই নিযুক্তি প্ৰক্ৰিয়াটো। আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনাও নামানে শিক্ষা বিভাগে, নিয়াৰ তদন্তৰ দাবী। গতিকে এই সম্পৰ্কত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে। গতিকে আপোনালোকক যিহেতু বাতৰি কাকতত প্ৰকাশ পাইছে, আপোনালোকে সবিস্তাৰে বাতৰি কাকতৰ পৰা পঢ়ি ল'ব পাৰিব। মূল হেডলাইনটো আপোনালোকক জনালোঁ যে 1991-97 চনতে 1700কৈ নাবালকে অৰ্থাৎ 18 বছৰৰ তলৰ সেয়ে পাইছিল শিক্ষকৰ চাকৰি লাভ কৰিছিল। যে আজি এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।